আমাৰ এই গাঁওখন চাফ চিকুণ কৰাৰ যিটো কথা আছিলে সেইটো আমি 2020 চন মানৰ পৰাই ভাবি আছিল। এইটো কোভিডৰ কাৰণে সেইখিনি সম্পূৰ্ণ হৈ উঠা নাছিলে। এতিয়া আমি আজি 3 মাহ মানৰ পৰা আৰম্ভ কৰিছো। কথা হ'ল আমি সেই কেনেকৈ যাত্ৰাটো আৰম্ভ হৈছিল। আমি বিভিন্ন ধৰণৰ যেতিয়া ট্ৰেভেল ভিডিঅ'জ বিলাক চাওঁ, ট্ৰেভেল ভিডিঅ'জ বিলাক দেখিলে আমি ইউৰোপীয়ান বা চাইনা বা আন উন্নত দেশসমূহৰ যেতিয়া গাঁওবিলাক দেখো, তেতিয়া আমাৰো এনেকুৱা মন যায় আমাৰ গাঁওখনো যদি এনেকুৱা হ'লহেঁতেন। সেইকাৰণে আমি সামান্য প্ৰয়াস কৰিলো 3 মাহ মানৰ পৰা যে আমি সকলোৱে মিলি আমাৰ গাঁওখনকো এটলিষ্ট উজনি অসমৰ ভিতৰত আটাইতকৈ ধুনীয়া আৰু পৰিষ্কাৰ গাঁও হিচাপে গঢ়ি তুলিম। ত' সেয়ে এতিয়া যাত্ৰা আপোনালোকে যিবোৰ দেখিছে দিনত আজি আপোনালোকে যিমানখিনি দেখিছে হয়তো 1% ডেভেলপমেণ্ট দেখিছে আৰু 99% আমি কৰিবলৈ আছো অনাগত দিনবোৰত। সেইখিনি লগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৌদ্ধিক দিশতো আমি বিভিন্ন ধৰণৰ কাম কৰিছো। আমি কেইজনমান যুৱকে ভাবিলো যে গাঁওখন চাফ চিকুণতা কৰি এনেদৰে আমি অকণমান চাফ চিকুণৰ ক্ষেত্ৰত আমি অকণমান আগবাঢ়িব পাৰো নেকি। আগবাঢ়ি পিনে দেওবাৰে আমি কামখিনি আমি আগবঢ়াওঁ। তাৰ পৰা আমি ভাবিছিলো গাঁৱৰ মানুহখিনিয়ে আমাক কেনেদৰে আগবাঢ়ি আহিব, কিন্তু আমি ভবাতকৈ বহুত বেছিকে তেওঁলোকে আগবাঢ়ি আহি পিনে আমাক সহযোগ কৰিলে, আমাৰ মনোবলো বৃদ্ধি হ'ল। আৰু তাৰ পিছত দেওবাৰে নহয়, বন্ধ বাৰ পালি তেওঁলোকে নিজে নিজেই ওলাই আহি যায়। আৰু এই ক্ষেত্ৰত আপোনালোকে আজি যি এনেকুৱা দেখিছে, এইবিলাক আমাৰ গাঁৱৰে কেইজনমান যুৱকে আজি পেলনীয়া টায়াৰৰ পৰা বনাইছে, এনেকুৱা বনাইছে বা আমি ফুল চুল উঠিছো, এইখিনি আমাৰ নিজৰ গাঁৱৰ কেইজনমান যুৱকে এইখিনি কাম কৰিছে। আৰু এই ক্ষেত্ৰতে আমি আনন্দিতও হৈছো এইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে তেওঁলোকৰ যি প্ৰতিভা ইয়াত বিকশিত হবলৈ সুযোগ পাইছে। আৰু ভৱিষ্যতে আমি বহুত বেছি কৰিছো বুলি ভবা নাই, কিন্তু যি কৰিছো তাতো আমাৰ বহুত কৰিবলৈ বাকী আছে। আমাৰ এই গাঁওখন চাফ চিকুণ কৰাৰ যিটো কথা আছিলে সেইটো আমি 2020 চন মানৰ পৰাই ভাবি আছিল। এইটো কোভিডৰ কাৰণে সেইখিনি সম্পূৰ্ণ হৈ উঠা নাছিলে। এতিয়া আমি আজি 3 মাহ মানৰ পৰা আৰম্ভ কৰিছো। কথা হ'ল আমি সেই কেনেকৈ যাত্ৰাটো আৰম্ভ হৈছিল। আমি বিভিন্ন ধৰণৰ যেতিয়া ট্ৰেভেল ভিডিঅ'জ বিলাক চাওঁ, ট্ৰেভেল ভিডিঅ'জ বিলাক দেখিলে আমি ইউৰোপীয়ান বা চাইনা বা আন উন্নত দেশসমূহৰ যেতিয়া গাঁওবিলাক দেখো, তেতিয়া আমাৰো এনেকুৱা মন যায় আমাৰ গাঁওখনো যদি এনেকুৱা হ'লহেঁতেন। সেইকাৰণে আমি সামান্য প্ৰয়াস কৰিলো 3 মাহ মানৰ পৰা যে আমি সকলোৱে মিলি আমাৰ গাঁওখনকো এটলিষ্ট উজনি অসমৰ ভিতৰত আটাইতকৈ ধুনীয়া আৰু পৰিষ্কাৰ গাঁও হিচাপে গঢ়ি তুলিম। ত' সেয়ে এতিয়া যাত্ৰা আপোনালোকে যিবোৰ দেখিছে দিনত আজি আপোনালোকে যিমানখিনি দেখিছে হয়তো 1% ডেভেলপমেণ্ট দেখিছে আৰু 99% আমি কৰিবলৈ আছো অনাগত দিনবোৰত। সেইখিনি লগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৌদ্ধিক দিশতো আমি বিভিন্ন ধৰণৰ কাম কৰিছো। আমি কেইজনমান যুৱকে ভাবিলো যে গাঁওখন চাফ চিকুণতা কৰি এনেদৰে আমি অকণমান চাফ চিকুণৰ ক্ষেত্ৰত আমি অকণমান আগবাঢ়িব পাৰো নেকি। আগবাঢ়ি পিনে দেওবাৰে আমি কামখিনি আমি আগবঢ়াওঁ। তাৰ পৰা আমি ভাবিছিলো গাঁৱৰ মানুহখিনিয়ে আমাক কেনেদৰে আগবাঢ়ি আহিব, কিন্তু আমি ভবাতকৈ বহুত বেছিকে তেওঁলোকে আগবাঢ়ি আহি পিনে আমাক সহযোগ কৰিলে, আমাৰ মনোবলো বৃদ্ধি হ'ল। আৰু তাৰ পিছত দেওবাৰে নহয়, বন্ধ বাৰ পালি তেওঁলোকে নিজে নিজেই ওলাই আহি যায়। আৰু এই ক্ষেত্ৰত আপোনালোকে আজি যি এনেকুৱা দেখিছে, এইবিলাক আমাৰ গাঁৱৰে কেইজনমান যুৱকে আজি পেলনীয়া টায়াৰৰ পৰা বনাইছে, এনেকুৱা বনাইছে বা আমি ফুল চুল উঠিছো, এইখিনি আমাৰ নিজৰ গাঁৱৰ কেইজনমান যুৱকে এইখিনি কাম কৰিছে। আৰু এই ক্ষেত্ৰতে আমি আনন্দিতও হৈছো এইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে তেওঁলোকৰ যি প্ৰতিভা ইয়াত বিকশিত হবলৈ সুযোগ পাইছে। আৰু ভৱিষ্যতে আমি বহুত বেছি কৰিছো বুলি ভবা নাই, কিন্তু যি কৰিছো তাতো আমাৰ বহুত কৰিবলৈ বাকী আছে।